Dear students, welcome to Eduate. আজি আমি 1.5 division or approaches of economics অৰ্থবিজ্ঞানৰ ভাগ বা মাৰ্গ এই সম্পৰ্কে আলোচনা কৰিম। There are two divisions or approaches of economics: microeconomics and macroeconomics. অৰ্থৰ বিজ্ঞানৰ দুটা ভাগ বা মাৰ্গ আছে। সেই দুটা হ'ল ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। এতিয়া ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি অৰ্থাৎ মাইক্ৰ'ইকনমিক্স আৰু মেক্ৰ'ইকনমিক্স কি সেইটো জনাৰ আগতে আমি মাইক্ৰ' আৰু মেক্ৰ' এই শব্দ দুটাৰ অৰ্থটো আমি জানি লওঁ। মাইক্ৰ' শব্দটোৰ অৰ্থ ক্ষুদ্ৰ বা সূক্ষ্ম। আৰু মেক্ৰ' ইয়াৰ অৰ্থটো কি? বৃহৎ বা ডাঙৰ। গতিকে ইয়াতে আমাৰ মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্সৰ অৰ্থ দুটা লুকাই আছে। আৰু এই মাইক্ৰ' আৰু মেক্ৰ' এই শব্দ দুটা গ্ৰীক ভাষাৰ পৰা আহিছে। গ্ৰীক ৱৰ্ড মাইক্ৰ' this term is derived from the Greek word mikros, M-I-K-R-O-S, Greek word mikros, which means small. A micro word to Greek ভাষাৰ শব্দ মিক্ৰছৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ ক্ষুদ্ৰ বা সূক্ষ্ম। আৰু এই মেক্ৰ' এই ৱাৰ্ডটো একেই গ্ৰীক ভাষাৰ শব্দ মেক্ৰছ, M-A-K-R-O-S, মেক্ৰছৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ বৃহৎ বা ডাঙৰ। অৰ্থাৎ মাইক্ৰ' মিনছ স্মল, মেক্ৰ' মিনছ লাৰ্জ। এতিয়া মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্স তাৰমানে মাইক্ৰ' ইকনমিক্স is that branch of economics which studies individual or a group of individuals. অৰ্থাৎ মাইক্ৰ' ইকনমিক্স ব্যষ্টিবাদী অৰ্থনীতি হৈছে অৰ্থবিজ্ঞানৰ সেইটো ভাগ য'ত আমি অৰ্থনীতিটোক একোটা গোটত অধ্যয়ন কৰোঁ, সৰু সৰু গোটত বা আমি খণ্ড খণ্ডকৈ অধ্যয়ন কৰোঁ। মই আকৌ কৈছোঁ, মাইক্ৰ' ইকনমিক্স ইজ দেট ব্ৰাঞ্চ অফ ইকনমিক্স ইন হুইচ ইকনমিক্স ষ্টাডিজ পাৰ্ট বাই পাৰ্ট, আমি খণ্ড খণ্ডকৈ অধ্যয়ন কৰোঁ। এতিয়া ইয়াৰ আমি উদাহৰণ কি দিব পাৰোঁ যে ডিমাণ্ড ফৰ এ কমোডিটি, দ্ৰব্য এটাৰ চাহিদা। সাপ্লাই অফ এ কমোডিটি, দ্ৰব্য এটাৰ যোগান। প্ৰাইচ অফ এ কমোডিটি, দ্ৰব্য এটাৰ দাম। দ্ৰব্য এটাৰ দাম, দ্ৰব্য এটাৰ চাহিদা, দ্ৰব্য এটাৰ যোগান, এই সকলোবোৰ মাইক্ৰ' ইকনমিক্স অৰ্থাৎ ব্যষ্টিবাদী অৰ্থনীতিৰ উদাহৰণ হ'ব পাৰে।
ম্যাক্রো ইকোনমিক্স কি হ'ব? ম্যাক্রো ইকোনমিক্স ইজ দ্যাট ব্রাঞ্চ অফ ইকোনমিক্স which studies the economy as a whole. সমষ্টিবাদী অৰ্থনীতি অৰ্থবিজ্ঞানৰ সেইটো ভাগ যিটো ভাগত অৰ্থনীতিটোক আমি সামগ্ৰিক ৰূপত অধ্যয়ন কৰোঁ, তাক খণ্ড খণ্ডকৈ আমি নকৰোঁ। এতিয়া মই তোমালোকক আকৌ এটা উদাহৰণ দিবলৈ লৈছোঁ, যেনে তাৰ আগতে আমি ম্যাক্ৰো ইকনমিক্সৰ মই উদাহৰণ কেইটামান দিছোঁ। সাধাৰণ মূল্য স্তৰ, তাৰ আগত কৈছিলোঁ যে প্ৰাইচ অফ এ কমোডিটি, দ্ৰব্য এটাৰ দৰ। ইয়াতে কোৱা হৈছে জেনেৰেল প্ৰাইচ লেভেল, জেনেৰেল প্ৰাইচ লেভেল, জেনেৰেল প্ৰাইচ লেভেল, জেনেৰেল প্ৰাইচ লেভেল, মানে সাধাৰণ মূল্য স্তৰ। এইটো এটা আমাৰ সমষ্টিবাদী অৰ্থনীতিৰ উদাহৰণ হ'ব পাৰে। নেশ্যনেল ইনকাম, নেশ্যনেল ইনকাম, ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়, মুঠ নিয়োগ, টোটেল এমপ্লয়মেণ্ট, এই সকলোবোৰ কি হ'ব পাৰে? ম্যাক্ৰো ইকনমিক্সৰ উদাহৰণ হ'ব পাৰে। এতিয়া যদি তোমালোকৰ ধাৰণাটো স্পষ্ট হোৱা নাই, মই আকৌ এটা উদাহৰণেৰে দিবলৈ যত্ন কৰিছোঁ যে এখন হাবিত বহুত গছ গছনি থাকে, দেয়াৰ নাম্বাৰ অফ ট্ৰিজ। ধৰি লওঁ আমি সেই হাবিখনত 100জোপা বিভিন্ন গছ আছে। সেই 100জোপা গছৰ পৰা আমি কি কৰিলোঁ? 10জোপা গছৰ নাম আৰু তাৰ আয়ুস, বয়সকাল কিমান, সেই সম্পৰ্কে আমি এটা অধ্যয়ন কৰিব বিচাৰিছোঁ। এতিয়া সেই অধ্যয়নটো আমাৰ মাইক্ৰো ইকনমিক্সত পৰিব নে ম্যাক্ৰো ইকনমিক্সত পৰিব? তোমালোকৰ মাজৰ পৰা হয়তো বহুতে ক'ব পাৰিবা নিশ্চিতভাৱে এইটো এটা আমাৰ কি হ'ব? মাইক্ৰো ইকনমিক্স। আমাৰ ষ্টাডিটো মাইক্ৰো ইকনমিক্স হ'ব, কাৰণ অৰণ্যখনত বা হাবিখনত 100জোপা বিভিন্ন গছ আছে, বিভিন্ন প্ৰকাৰৰ। তাৰ ভিতৰত আমি 10 প্ৰকাৰৰ গছৰহে আমি কি কৰিছোঁ? অধ্যয়নৰ বাবে বাছনি কৰিছোঁ, বাছি লৈছোঁ। গতিকে সেইটো আমাৰ মাইক্ৰো ইকনমিক্সৰ এটা উদাহৰণ হ'ব। যদিহে আমি সেই 100জোপা গছৰে আমি অধ্যয়ন কৰোঁ, ক্ষুদ্ৰ ক্ষুদ্ৰকৈ অধ্যয়ন কৰি গৈ কিনে যদি আমি খণ্ড খণ্ডকৈ অধ্যয়ন কৰি যদি আমি গোটেই কেইজোপাকে আমি সামৰি লওঁ, সামগ্ৰিক ৰূপত কৰোঁ, তেতিয়াহ'লে হয়তো সেইটো কি বুলি কোৱা হ'ব? সমষ্টিবাদী অৰ্থনীতি, ম্যাক্ৰো ইকনমিক্স বুলি কোৱা হ'ব। এতিয়া আমি মাইক্ৰো ইকনমিক্স আৰু ম্যাক্ৰো ইকনমিক্সৰ দুইটাৰে মাজত এটা সম্পৰ্ক এটা আছে। তাৰমানে তোমালোকে নাভাবিবা যে মাইক্ৰো ইকনমিক্স নোহোৱাকৈ আমি ম্যাক্ৰো ইকনমিক্স ষ্টাডি কৰিব পাৰিম বা ম্যাক্ৰো ইকনমিক্স নোহোৱাকৈ আমি মাইক্ৰো ইকনমিক্স ষ্টাডি কৰিব নোৱাৰোঁ। দুইটাই পৰস্পৰ সম্পৰ্কিত। যদি আমি অৰ্থনীতিটোক এটা এটাকৈ অধ্যয়ন কৰি গৈ থাকোঁ, খণ্ড খণ্ডকৈ অধ্যয়ন কৰি গৈ থাকোঁ, তেতিয়াহ'লে আমি এটা সময়ত গৈ কিনে গোটেইখিনি অধ্যয়ন কৰা হ'ব আৰু সামগ্ৰিক ৰূপত হৈ গ'ল, তেতিয়া সেইটো হৈ গ'ল আমাৰ সমষ্টিবাদী অৰ্থনীতি। আৰু যদি আমি সামগ্ৰিক ৰূপত গোটেইখিনিকে একেলগে এবাৰতে আমি লৈ লওঁ, তেতিয়াহ'লেও আমি কি পাম? সেই সমষ্টিবাদী ধাৰণাটোৰ লগতে ব্যষ্টিবাদী অৰ্থনীতিৰ সেই ধাৰণাটো আমি পাম। যদিও দুটা ভাগৰ কথা কোৱা হৈছে, কিন্তু দুইটাই কিন্তু ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। আমি এইটোক আনটোৰ পৰা পৃথক কৰিব নোৱাৰোঁ। এতিয়া মাইক্ৰো ইকনমিক্স ব্যষ্টিবাদী অৰ্থনীতিত যিহেতু আমি অৰ্থনীতিটোক, দেশৰ অৰ্থনীতিটোক আমি খণ্ড খণ্ডকৈ ভাগ ভাগকৈ অংশ অংশকৈ অধ্যয়ন কৰোঁ, গতিকে মাইক্ৰো ইকনমিক্স অধ্যয়নৰ যিটো পদ্ধতি, সেইটোত আংশিক ভাৰসাম্য বিশ্লেষণ পদ্ধতি ব্যৱহাৰ হয়। মাইক্ৰো ইকনমিক্স ইউজেছ পাৰ্চিয়েল ইকুইলিব্ৰিয়াম মেথড। পাৰ্চিয়েল জানা, আংশিক, খণ্ড খণ্ড, অংশ। এণ্ড ম্যাক্ৰো ইকনমিক্স ইউজেছ দ্য মেথড জেনেৰেল ইকুইলিব্ৰিয়াম এনালাইচিছ। তাত সাধাৰণ
ভাৰসাম্য পদ্ধতি ব্যৱহাৰ কৰা হয় অৰ্থাৎ মাইক্ৰ' ইকনমিক্স অধ্যয়নৰ বাবে আমি আংশিক ভাৰসাম্য বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰোঁ আৰু মেক্ৰ' ইকনমিক্স সমষ্টিবাদী অৰ্থনীতি অধ্যয়নৰ কাৰণে আমি সাধাৰণ ভাৰসাম্য পদ্ধতি ব্যৱহাৰ কৰোঁ এতিয়া এই দুই প্ৰকাৰৰ অৰ্থনীতিক আমি বেলেগ নামেৰেও জানো ইয়াৰ বিকল্প নামো আছে যেহেতু মাইক্ৰ' ইকনমিক্সত আমি চাহিদা আৰু যোগানৰ কথা কৈছোঁ আৰু চাহিদা আৰু যোগান এই দুয়োটা উপাদান নিৰ্ভৰ কৰে দ্ৰব্যৰ দামৰ ওপৰত আৰু সেই কাৰণে মাইক্ৰ' ইকনমিক্সক আমি দৰ তত্ত্ব বুলিও অভিহিত কৰোঁ দৰ তত্ত্ব অৰ্থাৎ প্ৰাইচ থিয়ৰী দৰ তত্ত্ব বুলিও আমি অভিহিত কৰোঁ প্ৰাইচ থিয়ৰী ঠিক একেদৰে মেক্ৰ' ইকনমিক্সক আমি যেহেতু তাত আমি নেশ্যনেল ইনকামৰ কথা কৈছোঁ যেহেতু তাত আমি টোটেল এমপ্লয়মেণ্টৰ কথা কৈছোঁ মুঠ নিয়োগৰ কথা কৈছোঁ গতিকে মেক্ৰ' ইকনমিক্স দ্য অল্টাৰনেট নেম অফ মেক্ৰ' ইকনমিক্স ইজ দ্য থিয়ৰী অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট সমষ্টিবাদী অৰ্থনৈতিক আয় আৰু নিয়োগ তত্ত্ব বুলিও অভিহিত কৰা হয় ব্যষ্টিবাদী অৰ্থনীতিক দৰ তত্ত্ব বুলি অভিহিত কৰা হয় আৰু সমষ্টিবাদী অৰ্থনীতিক আয় আৰু নিয়োগ তত্ত্ব বুলিও অভিহিত কৰা হয় আৰু এইদৰে এই দুটা অৰ্থনীতিৰ দুটা ভাগৰ মাজত আমি পাৰ্থক্যবোৰ দেখুৱাব পাৰোঁ এই দুটা ধাৰণা অৰ্থনীতিৰ এই দুটা মাৰ্গ বা ধাৰণা প্ৰথমতে কোনে আনিছিল 1933 এই ধাৰণাটো আনিছিল ৰেগনাৰ ফ্ৰিছ নামৰ এজন অৰ্থনীতিবিদে তাৰ আগত অৰ্থনীতিৰ কোনো ভাগ আমি দেখা পোৱা নাছিলোঁ 1933 ৰেগনাৰ ফ্ৰিছ নামৰ এই অৰ্থনীতিবিদজনে এই ধাৰণা দুটাৰ আমাক দিছিলে গতিকে এইদৰে আমি মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্সৰ আমি অৰ্থ তাৰ লগতে উদাহৰণ আৰু লগতে এই দুটা ভাগৰ মাজত কি পাৰ্থক্য আছে সেই সকলোবোৰ আমি জানিব পাৰিলোঁ মই আকৌ এবাৰ কৈছোঁ তোমালোকে মনত ৰাখিবলৈ যত্ন কৰা মাইক্ৰ' ইকনমিক্সত আমি অৰ্থনীতিটোক খণ্ড খণ্ড ৰূপত অধ্যয়ন কৰোঁ মেক্ৰ' ইকনমিক্সত আমি অৰ্থনীতিটোক সামূহিক ৰূপত আমি অধ্যয়ন কৰোঁ মাইক্ৰ' ইকনমিক্সৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ দ্ৰব্য এটাৰ যোগান দ্ৰব্য এটাৰ চাহিদা দ্ৰব্য এটাৰ দাম আৰু সমষ্টিবাদী অৰ্থনীতিৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় নেশ্যনেল ইনকাম সাধাৰণ মূল্য স্তৰ আদি মাইক্ৰ' ইকনমিক্সত আংশিক ভাৰসাম্য পদ্ধতি ব্যৱহাৰ কৰা হয় ইট বেছড অন বা ইট ইউজেছ দ্য পাৰ্চিয়েল ইকুইলিব্ৰিয়াম এনালাইচিছ মেথড এণ্ড মেক্ৰ' ইকনমিক্স ইউজেছ দ্য জেনেৰেল ইকুইলিব্ৰিয়াম এনালাইচিছ মেথড তাৰ পিছৰটো ক'লো কি যে ইহঁতৰ বিকল্প নাম কি আছে মাইক্ৰ' ইকনমিক্সক দৰ তত্ত্ব বুলি অভিহিত কৰা হয় মেক্ৰ' ইকনমিক্সক আয় আৰু নিয়োগ তত্ত্ব বুলি অভিহিত কৰা হয় আৰু এই মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্সৰ ওপৰত তোমালোকে ফাইনেলত যদি পেপাৰ চোৱা কুৱেশ্যন পেপাৰ তাত দেখিবলৈ পাবা মেক্ৰ' ইকনমিক্সক কি বুলি কোৱা হয় মাইক্ৰ' ইকনমিক্সক কি বুলি কোৱা হয় ইয়াৰ অৰ্থ কি ইয়াৰ পাৰ্থক্য কি আছে গতিকে এইবোৰ তোমালোকে পাবা আমি যেতিয়া পিছত গোটেই চেপ্টাৰটো শেষ কৰাৰ পিছত আমি ফাইনেলৰ কুৱেশ্যন পেপাৰবোৰৰ পৰা আমি কুৱেশ্যন ল'ম আৰু তেতিয়া তোমালোকে গোটেইবোৰ কথা ভালদৰে জানিবলৈ পাৰিবা আৰু এনেকৈ আজি আমাৰ এই পাঠটো ইন্ট্ৰডাকশ্যন এই সূচনা পাঠটো আমি সম্পূৰ্ণ কৰিলোঁ আৰু এটা ক্লাছত হয়তো আমি কি কৰিম কুৱেশ্যন যিখিনি আছে ইয়াৰ লগত জড়িত সেই কুৱেশ্যনখিনি আমি আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকে মেক্সিমাম সৰ্বোচ্চ 4 মাৰ্কসে পাবা তাত হয়তো 1 মাৰ্কৰ দুটা থাকিব আৰু 2 মাৰ্কৰ দুটা থাকিব নতুবা 1 মাৰ্কৰ এটা দি কিনে 3 মাৰ্কছৰো এটা দিব পাৰে তেনেকুৱা হ'ব আৰু সেই গোটেইখিনি কথা আমি
তাৰ পিছৰ ক্লাছটোত নেক্সট ক্লাছটোত আমি আলোচনা কৰিম আজি পাঠদান ইয়াতে